নমস্কাৰ। Who is the first medalist for India in Paris Olympics 2024? পেৰিছ অলিম্পিক 2024 চনত ভাৰতৰ প্ৰথম মেডেল বিজয়ী কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি মানু ভাকাৰ। How many players are participating from India in Paris Olympics 2024? পেৰিছ অলিম্পিক্স 2024 চনত ভাৰতৰ পৰা কিমানগৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 117। Who won gold medal in lawn tennis men's single in Paris Olympics 2024? পেৰিছ অলিম্পিক্স 2024 চনত কোনে মেন্স ছিংগল লন টেনিছত সোণৰ পদক লাভ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ নভাক জকোভিক। How many countries have participated in Paris Olympics 2024? পেৰিছ অলিম্পিক্স 2024 চনত মুঠ কিমানখন দেশে অংশগ্ৰহণ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 206খন। How many players are participating from Assam in Paris Olympics 2024? পেৰিছ অলিম্পিক্স 2024 চনত অসমৰ পৰা কিমানগৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 1। Who defined zero? জিৰ'ৰ সংজ্ঞা কোনে দিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ব্ৰহ্মগুপ্ত। Which Ahom king built দুধৰ আলি? কোনজন আহোম ৰজাই দুধৰ আলি নিৰ্মাণ কৰাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি গদাধৰ সিংহ। What is the smallest prime number? আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 2। Where was abacus invented? এবাকাছৰ আৱিষ্কাৰ ক'ত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি চাইনা। The number 1729 is popular for whom? 1729 নম্বৰটো কাৰ বাবে জনপ্ৰিয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি ৰামানুজন। What is the percentage of women participants in Paris Olympics 2024? পেৰিছ অলিম্পিক্স 2024 চনত মহিলা খেলুৱৈৰ অংশীদাৰী কিমান শতাংশ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 50%। The Man Who Knew Infinity movie was based on whom? The Man Who Knew Infinity চিনেমাখন কাৰ ওপৰত আধাৰিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি এছ ৰামানুজন। Who was referred to as দিহিঙীয়া ৰজা? কাক দিহিঙীয়া ৰজা বোলা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ চুহুংমুং। Who killed তুৰ্বক? তুৰ্বকক কোনে হত্যা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি কনচেং বৰপাত্তা গোহাঁই। নীলধ্বজ ফাউণ্ডেড দ্য ডাইনেষ্টি অফ নীলধ্বজে কোন বংশৰ প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ খেন বংশৰ। Which king shifted the Ahom capital from গড়গাঁও টু ৰংপুৰ? কোনজন ৰজাই আহোম ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ নিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি ৰুদ্ৰসিংহ। What is the value of pi? পাইৰ মান কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 3.14।
নেম দ্য চিম্বল, চিহ্নটোৰ নাম কি? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ ডেল্টা। হু বিল্ড দ্য ষ্ট'ন ব্ৰিজ অফ দ্য ৰিভাৰ নামদাং? নামদাং নদীৰ ওপৰত থকা শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ৰুদ্ৰসিংহ। হু ইজ দ্য ফাদাৰ অফ ত্ৰিকোণমিত্ৰী? কাক ত্ৰিকোণমিত্ৰীৰ পিতৃ বুলি গণ্য কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ হিপাৰ্কাছ। নেশ্যনেল মেথামেটিক্স ডে ইজ চেলিব্ৰেটেড অন? ৰাষ্ট্ৰীয় গণিত দিৱস কেতিয়া উদযাপন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি ডিচেম্বৰ 22। দ্য আহোমছ এণ্টাৰ্ড ব্ৰহ্মপুত্ৰ ভেলী ইন? আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত কেতিয়া প্ৰৱেশ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 1228 খ্ৰীষ্টাব্দত। হাউ মেনি ফেচেছ আৰ দেয়াৰ ইন এ পিৰামিড? এটা পিৰামিডত কিমানটা মুখ থাকে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 4খন। হু ডিস্কভাৰ্ড জিৰ'? শূন্য কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ আৰ্যভট্ট। হু ৱাজ দ্য অথৰ অফ দৰং ৰাজবংশাৱলী? কোনে দৰং ৰাজবংশাৱলী লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি সূৰ্যখাৰী দৈবাংগা। Another name of স্বৰ্গদেউ শিৱসিংহা was? স্বৰ্গদেউ শিৱসিংহৰ আন এটা নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি চুতানফা। হু ডেভেলপড দ্য থিয়ৰী অফ প্ৰবেবিলিটি? সম্ভাৱনা তত্ত্ব কোনে বিকশিত কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি পাস্কেল এণ্ড ফাৰ্মেট। হু ৱাজ দ্য ফাউণ্ডাৰ অফ নন্দা ডাইনেষ্টি? নন্দ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি মহাপদ্মনন্দ। নেম অফ দ্য আহোম কিং ৱেন মিৰ্জুমলা ইনভেডেড আছাম? কোনজন আহোম ৰজাৰ দিনত মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি জয়ধ্বজ সিংহ। দ্য ফাৰ্ষ্ট আহোম বৰবৰুৱা ৱাজ? আহোমৰ প্ৰথম বৰবৰুৱা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি মোমাই তামুলী। দ্য ফাৰ্ষ্ট কেপিটেল অফ আছাম ৱাজ? আহোমসকলৰ প্ৰথম ৰাজধানী আছিল অপশ্যন এ গড়গাঁও, অপশ্যন বি ৰংপুৰ, অপশ্যন চি চৰাইদেউ, অপশ্যন ডি চাৰাগুৱা। প্ৰশ্নটিৰ উত্তৰ আপোনালোকে কমেণ্ট যোগে জনাব বুলি আশা কৰিছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু এনেধৰণৰ ভিডিঅ' আৰু চাবৰ বাবে আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ। জয় অসম।